আৰু যদি আপুনি প্ৰতিদিন 8 ঘণ্টা টোপনি মাৰে 8 hours into sleep for 8 hours a day তেতিয়াহ'লে 122 দিন 122 days in a year you are sleeping হিচাপ কৰি চাব ঘৰতকৈ এইখিনি কথা অংক কৰি মিলাই চাব 8 hours in a day you are sleeping it means you are sleeping for 122 days in a year তেনেহ'লে কিমান দিন গ'ল পাৰ 122 days আৰু আপোনাৰ এইফালে 50 দিন যদি লেট হয় তেনেহ'লে আপোনাৰ 172 days আপোনাৰ in a year মাৰা গ'ল you are killing that time for nothing এইটো এটা কিমান বেয়া কথা সেইকাৰণে আমি আগবাঢ়িব নোৱাৰোঁ আৰু এটা হিচাপ মানে গোটেই হিচাপটো নিদিওঁ আৰু এটা কথা যোগ কৰিব যে চানডে যিবিলাক আহে ইয়াৰ 52 Sundays in a year 52টা ৰবিবাৰ আছে ৰবিবাৰে কোনো কাম নকৰোঁ পঢ়া শুনা নকৰোঁ এনেকৈ যদি আমি বহি থাকোঁ তেনেহ'লে আৰু 52 দিন যাব তো এবাউট 223-4 days 365 দিনৰ ভিতৰত গুচিয়ে গ'ল তেনেহ'লে এই মানুহ কেনেকৈ আগবাঢ়ে বছৰত যদি 225 দিন এনেই গৈছে আৰুতো যাবই কেতিয়াবা কোনোবা ঘৰত কেতিয়াবা আলহী ঘৰত আহিব গেষ্ট উইল কাম এনি উইল গ'ল ভাত ৰান্ধিব খাব গা ধুব তাৰ কাৰণে 3 ঘণ্টা যায় এনেকৈ হিচাপ কৰিলে দেখিব যে মেক্সিমাম টাইম উই হেভ কিল ফৰ নাথিং গঠনমূলক কামৰ লগত আমাৰ এই সময়খিনি আমি দিয়া নাই উই হেভ নট স্পেণ্ড দিজ ডেজ about 270 days or 65 days you can count that we spend every year without doing it. সেই কারণে আমি বাকি এই অলপ দিন যেটা থাকবে 100 days ইয়াতে একো কৰিব লগা কাম নাই 265 days পাৰ হৈ গ'ল for nothing. So how is it possible for you to perform royal activity? এই কারণে এই সময়খিনি হিসাব কৰি ৰাখি আমি বিবেচনা কৰিব পৰা হ'ব লাগিব নিজক বুজাব লাগিব যে অলপ টোপনিটো কমাই কৰোঁ বা এটা কামৰ লগত আনটো কাম জোৰা দি কৰোঁ তেতিয়াহে টাইম ছেভ হ'ব যেনেকুৱা ধৰক গা ধুওঁতেও ভাবি চাব পাৰি এটা কবিতা বা পাঠ্য কিতাপৰ দুটা কথা বা এটা অংকৰ ফৰ্মুলা বা এটা ইংৰাজী সুন্দৰ ফ্ৰেজ আৰু 10টা কথা গা ধুওঁতে ভাবি চাব পাৰি গতিকে কামৰ ফাকে এটা কামৰ ফাকে ফাকে আনটো কাম কৰাৰ যিটো মানসিকতা সেইটো নিজকে ৰেডি কৰিব লাগে নহ'লে আগবঢ়াৰ কোনো সম্ভাৱনা নাই আপুনি যিমান কাম কৰিব দেখিলে পিছতে আছে পৃথিৱী ৰৈ নাথাকে and we are not only the people here we are part of the entire population of the world পৃথিৱীৰ এই বিশাল জনসংখ্যাৰ মাজৰ আমি এটা পাৰ্ট কেৱল ময়েই মানুহ আৰু মানুহ আছে মোৰ নিচিনা অজস্ৰ মানুহ গোটেই পৃথিৱীত আছে গতিকে মই যি ফিল্ডত কাম কৰোঁ the field in which you work in the same field hordes of people are working all over the world গতিকে মোৰ কম্পিটিশ্যনটো this competition is not with you competition is with all those people who are working in the same field এইটো কথা চাব লাগিব সেইকাৰণে তেওঁলোকৰ মেৰিটৰ লগত নিজকে খাপ খোৱা and you speed of working you speed of thinking and understanding should be expedited. It should be